तो सीएए अरुणाचल के लिए बहुत बड़ा ब्लेसिंग है। रीएलोकेशन के लिए हमने असम सरकार से भी बात किया है। करने से पहले अगर हम ज्यादा बात करेंगे तो फिर वो इश्यू बन जाएगा बोल के हम लोगों ने साइलेंटली ये काम किया है। लेकिन आप लोग जो पूछ ही रहे तो आप इसलिए मैं ये इंडिकेशन दे रहा हूँ। असम सरकार से हमने बात किया है कि वो आइडेंटिफाई करे, असम के कोई जगह में मदद करे। असम में भी प्रेशर तो है, हम जानते हैं, लेकिन असम के मुख्यमंत्री हिमंत बिस्वा शर्मा जी से भी बात किया। होम मिनिस्टर अमित शाह जी ने भी बात किया है कि किसी तरह से कहीं जगह ढूंढ के चकमा हाजोंग को सेटल कराने में हमारा मदद करे, और रीसेटलमेंट के लिए जो भी संभव मदद हम भी करेंगे। लेकिन अरुणाचल से एक दिन न एक दिन जाना पड़ेगा, ये हमने कमिटमेंट दे चुके हैं, और ये परमानेंट अब कानून भी बन गया है, इसलिए एक दिन उसको जाना ही पड़ेगा। प्रचार चलिल अरुणाचलत 1964 सनत शरणार्थी हिसापे बहुआ चाकमा और हाजोंगসকলক অসমত সংস্থাপিত কৰা হ'ব। নিৰ্বাচনৰ মাজভাগত আৰম্ভ হোৱা বিতৰ্কত বাৰুকৈ অস্বস্তিত অসম বিজেপি দল আৰু চৰকাৰ। খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টীকৰণ দিয়াৰ পাছতো বিতৰ্কৰ অন্ত পৰা নাছিল। অৱশেষত সেই বিতৰ্কৰ স্পষ্টীকৰণ দিবলৈ আগবাঢ়ি আহিল কিৰেণ ৰিজিজু নিজেই। এইটো মই যে শুনি পাইছে অসমত কোনোবা বদমাছ কৰি এটা নিউজ ফেকচুৱেলি ইনকাৰেক্ট নিউজ, মানে সঁচা নাই এনেকা নিউজ অসমত স্প্ৰেড কৰাই দিছে। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইমেজটো বেয়া কৰিবৰ কাৰণে কোনোবা অসমত নিউজ চলাইছে। ৰিজিজুৱেও স্পষ্টকৈ ক'লে চাকমা হাজংসকলক অসমত সংস্থাপিত কৰা সন্দৰ্ভত কোনো আলোচনা কৰা হোৱা নাই। চাকমা হাজংসকলক CWৰ অধীনত অৰুণাচলৰ পৰা আঁতৰাই বেলেগ স্থানত সংস্থাপিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক সহায় কৰিবৰ বাবে অনুৰোধহে জনাইছিল কিৰেণ ৰিজিজুৱে। তেতিয়া অসমৰ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি বি সহায় কৰক, আমাক এইটো ৰিএলোকেশ্যন কৰিবলৈ যিমান পাৰে আপুনি বি সহায় কৰক বোলে। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে নট অনলি অসমৰ চিফ মিনিষ্টাৰ, তেখেতে আমাৰ নেডাৰ নৰ্থ ইষ্টাৰ্ণ ডেমক্ৰেটিক এলায়েন্সৰ কনভেনাৰ বি হয়, আৰু নৰ্থ ইষ্টৰ এটা ছিনিয়ৰ চিফ মিনিষ্টাৰ। তো তাক মাত্ৰ ৰিকুৱেষ্টে কৰিছিলে, আৰু বাকী ষ্টেট অল ইণ্ডিয়াত য'ত য'ত পাৰিব তাত ছেটেল কৰাবলৈ আমি এটা অপশ্যন বিচাৰি কিনি এপিল কৰিছোঁ। তো মইতো এইটো কোৱা নাই না যে অসমত বহাবলৈ বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত পুৰা চাকমা হাজং বহাবলৈ, এইটোতো কোৱাই নাই। কিৰেণ ৰিজিজুৱে এই প্ৰচেষ্টা চলোৱাৰ মূলতেই হ'ল চাকমা হাজঙক লৈ অৰুণাচলত আৰু সংঘাত বিচৰা নাই। ময়ে এপিল কৰিছিলে যে বেলেগ বেলেগ ষ্টেটত বি এটা অপশ্যন বিচাৰিলে ভাল, কাৰণ সদায় চাকমা হাজংবিলাক অৰুণাচলত থাকিলে কনফ্লিক্ট হৈ থাকিব, কাৰণ এজ পাৰ দ্য এক্ট সিহঁতে অৰুণাচলত চিটিজেনশ্বিপ নাপায়। এই গোটেই বিতৰ্কৰ বাবে কংগ্ৰেছলৈ দুখ ঠেলি ৰিজিজুৱে ক'লে টেম্পৰেৰী ৰেচিডেণ্ট হিচাপতে থাকি আছোঁ। যি মিষ্টেক কৰিছে কংগ্ৰেছ পাৰ্টীয়ে কৰিছিলে, আমিতো কৰা নাই। আৰু অৰুণাচল প্ৰদেশত ইনাৰলেণ্ড পাছ ছিষ্টেম আছে, সেইটো ভাইলেট কৰি কিনে কংগ্ৰেছবিলাক ইলিগেলি চাকমা হাজংবিলাকক অৰুণাচলত বহাইছিলে। তো আমিতো এইটো কোৱা নাই না কি অসমত চবক মানে উঠাই কিনি বহাই দিব, এইটো কোৱা নাই, ময়ে কোৱা নাই। কোনে কৈছে যে অসমত চাকমা হাজং বহাবলৈ বোলে, কোনো কোৱা নাই। তো এনেকুৱা এতিয়া ইলেকশ্যন চলি আছে অসমত, তো CM সাহেবৰ ইমেজটো ইমান ভাল কাম কৰা মানুহ, তাৰ ইমেজ ডিষ্ট্ৰয় কৰিবলৈ কোনোবা এইটো বদমাচি যি কৰিছে, মই এইটো কণ্ডেম কৰিছোঁ। এতিয়া প্ৰসংগ সেই একেটাই, অৰুণাচলত থকা চাকমা হাজঙৰ দায়িত্ব CWৰ অধীনত কোন ৰাজ্যই ল'ব? মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কেনেদৰে সহায় কৰিব কিৰেণ ৰিজিজু আৰু চাকমা হাজংসকলক? ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।